Hello friends, welcome to your favorite channel GK Perfect. বহু ষ্টুডেণ্টৰ মনত এটা কিউৰিয়চিটি থাকে বা মোৰো আছিলে যেতিয়া মই এক্সাম দি আছিলোঁ সেই হ'বলগীয়া জবটোত আমি স্যালাৰি কিমান পাম। আজি এই ভিডিঅ'টো চোৱাৰ পাছত তোমালোকৰ মনত থকা প্ৰশ্নৰ উত্তৰ পাই যাবা। গুৱাহাটী হাইকোৰ্টৰ হ'বলগীয়া জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্টটোত জইন কৰিলেই কিমান টকা দৰমহা হিচাপে পাবা তাৰে গোটেই হিচাপ এই ভিডিঅ'টোৰ জৰিয়তে দিবলৈ মই চেষ্টা কৰিছোঁ। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো চাই নিশ্চয় ভাল পাবা। তেন্তে বলা আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ স্যালাৰিৰ হিচাপ নিকাচবোৰ পে বেণ্ড, গ্ৰেড পে, এলাউন্স সকলোবোৰ এই ROP-খনত সন্নিৱিষ্ট কৰা আছে। ROP মানে ৰিভিজন অফ পে। এইখন তোমালোকে গুগলৰ পৰা ডাউনলোড কৰি ল'ব পাৰা। আমি বৰ্তমান এইখনৰ বিষয়ে বেছি ডিপলৈ নাযাওঁ। আমাৰ লাগতিয়াল কথাখিনিৰ বিষয়ে আমি প্ৰথমতে আলোচনা কৰিম। আমাৰ পে বেণ্ডটো হৈছে 14,000-ৰ পৰা 49,000-লৈকে। তোমালোকে হয়তো এডভাৰটাইজমেণ্টখনতো দেখিছাই। আৰু লগতে গ্ৰেড পে 6,200 বুলি লিখা আছে। ইয়াত থকা বাকী গ্ৰেড পেখিনিও এইটো পে বেণ্ডৰ ভিতৰতে অন্তৰ্গত হয়। আমি বাকীখিনি বিষয়ে কথা নাপাতোঁ। আমাৰতো যোনটো আছে 6,200 সেইটোৰ ওপৰত আমি কেলকুলেশ্যন কৰিম। কেইটামান ইম্পৰ্টেণ্ট কথা প্ৰথমতে জানি ল'ব লাগিব কেলকুলেশ্যনটো কেনেকৈ কৰে। বেচিক পে ওলাবৰ কাৰণে আমি প্ৰথমতে পে বেণ্ড প্লাছ গ্ৰেড পেটো যোগ কৰি লওঁ। আৰু যদি আমি ডিয়াৰনেছ এলাউন্স কেলকুলেট কৰোঁ, ডিয়াৰনেছ এলাউন্সটো দিয়ে বুলি কওঁ সাধাৰণতে, সেইটোও আমি টোটেল বেচিক পেৰ ওপৰত কেলকুলেশ্যন কৰা হয়। পাৰ্চেণ্টেজ ৱাইজ থাকে, সেইটো মই পাছত তোমালোকক এক্সপ্লেনেশ্যন কৰি দিম। আৰু এটা এলাউন্স থাকে আমাৰ হাউচ ৰেণ্ট এলাউন্স, HRA বুলি কয়, সেইটোও আমাৰ টোটেল বেচিক পেৰ ওপৰত যোগ কৰা হয়। আৰু লগতে আমাৰ এতিয়া বৰ্তমান নেশ্যনেল পেঞ্চন স্কিমৰ আণ্ডাৰত আমাৰ 10% কটা হয়। সেইটো বেচিক পে প্লাছ DAৰ ওপৰত 10% কাটি সেইটো আমাৰ জমা হৈ থাকে NPS-ত। সেইটো যেতিয়া ৰিটায়াৰমেণ্ট হয় তেতিয়া পোৱা যায়। লগতে NPS-টো গভৰ্ণমেণ্টৰ ছাইডৰ পৰাও 14% দিয়া হয় বেচিক পে প্লাছ DAৰ ওপৰত। এতিয়া আমি কেলকুলেশ্যনটো চাওঁ। প্ৰথমতে পে বেণ্ডটো হ'ব আমাৰ, যদি তুমি বেলেগ ষ্টেট গভৰ্ণমেণ্টত জইন কৰা তেতিয়া 14,000-ৰ পৰা আৰম্ভ হয়। কিন্তু আমাৰ জুডিচিয়েল এমপ্লয়ীখিনিৰ বাবে 3% এডভান্স ইনক্ৰিমেণ্ট এটা লাগে জইন কৰাৰ লগে লগে। সেইবাবে আমি প্ৰথম পে বেণ্ডটো পাম 14,610। সেইটো আমাৰ পে বেণ্ড হ'ব। কিন্তু বেলেগ ডিপাৰ্টমেণ্টত হ'লে 14,000-ৰ পৰা আৰম্ভ হয়। লগতে গ্ৰেড পে 6,200। এতিয়া আমি বেচিক পেটো ওলালে পাম, আমাৰ বেচিক পে হ'ব 20,810 টকা। এতিয়া আমি এলাউন্সখিনি চাম। বৰ্তমান DA চলি আছে 55%। এতিয়া মই ভিডিঅ'টো বনাইছোঁ আজি আগষ্টত, তো এতিয়া 55% চলি আছে। আকৌ নৱেম্বৰ মানত নতুনকৈ DA আৰু পাৰ্চেণ্টেজ যোগ হ'ব। কিমান দিয়ে সেইটো নাজানো, কিন্তু শুনামতে 4% পাম বুলি শুনিছোঁ। তো 4% পালে তেতিয়া DAটো 59% হ'ব। আৰু যদি তোমালোকে নৱেম্বৰৰ পাছত জইন কৰা তেতিয়াহ'লে তোমালোকৰ এইটো কেলকুলেশ্যনটো 59%-ৰ ওপৰত হ'ব। তো বৰ্তমান আমি 55টোৱে ধৰোঁ। তো DA 55% আমি টোটেল বেচিক পে যিটো 20,810 সেইটোৰ ওপৰত কেলকুলেশ্যন কৰিলে 11,446 আহে। পইণ্টত আহে, সেইটো ৰাউণ্ড ফিগাৰ কৰি 46ত ধৰা হয়, 46ত ধৰিলোঁ। নেক্সট আহিব HRA। HRAটো বাকী এৰিয়াবোৰত 8% পোৱা যায় আৰু কামৰূপ মেট্ৰত 10% পোৱা যায়। তো এইটো তোমালোকে যোন ডিষ্ট্ৰিক্টৰ হয় সেইটো হিচাপত তোমালোকে কেলকুলেশ্যনটো কৰি ল'ব পাৰিবা। তো মই সাধাৰণতে 8%টোৱে ধৰিছোঁ। তো যদি আমি টোটেল বেচিক পেৰ ওপৰত 8% ওলাওঁ তেতিয়াহ'লে 1,665 মানে 1,665 ৰুপিজ ওলাব। আৰু 10% ওলালে 2,081 ওলায়। এতিয়া আমাৰ গ্ৰছ চেলাৰী কিমান হ'ব সেইটো চাওঁ। গ্ৰছ চেলাৰী ওলাবৰ কাৰণে বেচিক পে প্লাছ DA প্লাছ HRA প্লাছ এটা মেডিকেল এলাউন্সো পায় 600 টকা। সেইটো আমি টোটেলখিনি যোগ কৰিম।
এইখিনি আমি যোগ কৰিলে পাম টোটেল আমাৰ গ্ৰছ স্যালাৰি হ'ব স্টাৰ্টিংত 34,521 এতিয়া এইখিনি আমি গোটেইখিনি পাই না যাও ইয়াৰ পৰা আকৌ কিছুমান ডিডাকশন হ'ব কিছুমান কাটিব সেইখিনি আমি চাও সেইখিনি হ'ব আমাৰ নেট স্যালাৰি টোটেল গ্ৰছ স্যালাৰি 34,521 আছিলে তাৰে পৰা 225 টকা কাটিব MMLSAY এইটো মানে মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা এইটো এটা হেলথ ইন্সুৰেন্স হয় মুখ্যমন্ত্ৰীৰ ফালৰ পৰা পায় আমাৰ গ্ৰেড 3 খিনিৰ বাবে 225 টকা কৈ কাটে এইটো তো আপ টু 5 লাখ লৈকে মেডিকেল ট্ৰিটমেন্ট পোৱা যায় গভৰ্ণমেণ্ট হস্পিটালত তাৰে পাছত প্ৰফেশনেল টেক্স বুলি এটা থাকে হেতু 208 টকা কাটে আৰু এটা থাকে গ্ৰুপ ইন্সুৰেন্স স্কিম বুলি GIS হেতু 200 টকা কাটে তাৰ লগতে NPS তো আমি হিসাব কৰিছিলো 10% কাটিব বেসিক প্লাস ডি এৰ ওপৰত 10% কাটিলে আমাৰ বৰ্তমান হিসাবটোত 3226 হৈ আছে তো এই গুটেখিনি কাটিব ইয়াৰে কিন্তু বৰ্তমান কাটা যোৱা হিচাপত 225 বা 208 টোৱে হয় GIS তো ৰিটায়াৰমেন্টৰ টাইমত পাইয়ে যায় আৰু NPS তো আমি আমাৰ ইটো জমা বুলিয়ে ধৰিব লাগিব ওভাৰঅল বৰ্তমানৰ কাৰণে নোপোৱা কিন্তু ৰিটায়াৰমেন্টৰ সময়তো পাই যায় তো হেতু এটা সেভিংসে হয় আলটিমেটলি এতিয়া ইয়াৰে এইখিনি যদি আমি মাইনাস কৰো তেতিয়া আমাৰ নেট স্যালাৰি হ'ব 30,662 তো এইখিনি এইটো স্যালাৰি তোমালোকে যেতিয়া জয়েন কৰিবা এইটো বৰ্তমানৰ টাইমত কৈছো আৰু যদি নৱেম্বৰৰ পাছত কৰা আৰু অলপ স্যালাৰিটো ইনক্ৰিজ হ'ব কাৰণ DA টো ইনক্ৰিজ হৈ যাব তেতিয়া তো হেতু তেতিয়া হিচাপত বৰ্তমান থুলমূলকে এইটো স্যালাৰি এটা মিনিমাম তুমি পাবা বুলি ধৰি লোৱা নেট স্যালাৰি ইয়াৰে লগতে আৰু কিছুমান এলাউন্স থাকে যেনেকৈ এটা আছে সিটি কম্পেনসেটৰি এলাউন্স CCA এইটো অকল গুৱাহাটী সিটিত জুনে জব কৰে হিয়তেহে পায় বাকি কোনো নাপায় এটো 150 रुपीस পাৰ মান্থ কে পোৱা দিয়া হয় তাৰ লগতে আৰু এটা আছে হিল বা ৰিমোট এৰিয়া এলাউন্স নৰ্থ কাছাৰ হিলছ এণ্ড কাৰ্বি আংলং ডিস্ট্ৰিক্ট এজ ৱেল এজ ৰিমোট এৰিয়াজ নেমলি ধেমাজি চদিয়া সাব ডিভিজন মাজুলী সাব ডিভিজন ঢকুৱাখানা সাব ডিভিজন আৰু সাউথ চালমাৰা সাব ডিভিজন এইখিনি এৰিয়াত জুনে জব কৰিব জুনে জয়েন কৰিব হিয়তে 480 रुपीस কৈ পাৰ মান্থ এক্সট্ৰা পাব এটো হিল এৰিয়া বা ৰিমোট এৰিয়া এলাউন্স বুলি কয় এটো বাকি খিনিয়ে নাপায় ইয়াত যিখিনি মই মেনশন কৰিছো সেইখিনিহে পাব তো আমাৰ স্যালাৰি ক্যালকুলেশনৰ ভিডিওটো ইমানতে অন্ত পৰিল তোমালোকে নিশ্চয় এতিয়া মাইন্ডটো ক্লিয়াৰ হৈছে যে তোমালোকে জয়েন কৰি কিমান দৰমহা পাবা যেহেতু এটো সকলোৰে জানিব ইচ্ছা থাকে তো সেইভাবে মই ভাবিলো ভিডিওটো বনালে তোমালোকে নিশ্চয় ভাল পাবা তো যদি ভিডিওটো তোমালোকে চাই ভাল পাইছা তেন্তে সাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰি দিবা লগতে ভিডিওটো বন্ধু বান্ধৱী সকলৰ সৈতে শেয়াৰ কৰি দিবা আৰু যদি আগন্তুক কিবা এনেকুৱা টপিকৰ ওপৰত ভিডিও লাগে কিবা জানিব বিচাৰা মোক পাৰ্সোনালি মেসেজ কৰিব পাৰা ফেসবুকত বা ইয়াতেও কমেন্ট কৰি দিব পাৰা আৰু লগতে মোৰ টেলিগ্ৰাম চেনেল এটা আছে তাত জয়েন কৰিব পাৰা মই তাত আপডেটেড নিউ কাৰেন্ট এফেয়াৰ্স দি থাকো থ্যাংক ইউ